এইকেইটা জীৱ-জন্তুৱে ঘৰলৈ সৌভাগ্য কঢ়িয়াই আনে। এইকেইটা জীৱই আপোনাৰ জীৱনলৈ সফলতা আৰু উন্নতি কঢ়িয়াই আনে। এইবিধ জীৱই আপোনাৰ জীৱনত আৰ্থিক লাভৰ ইংগিত দিয়ে। এইবিধ জীৱই ঘৰলৈ ৰোগ ব্যাধি আৰু দুখ অশান্তিৰ অশুভ বাৰ্তা কঢ়িয়াই আনে। হিন্দু ধৰ্মৰ প্ৰাচীন পুৰাণত বহু প্ৰকাৰৰ প্ৰাণী আৰু চৰাইক পূজাযোগ্য বুলি বৰ্ণনা কৰা হৈছে। এই জীৱ-জন্তু আৰু চৰাইবোৰক দেৱতাৰ বাহন হিচাপে শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। শাস্ত্ৰ অনুযায়ী এই জীৱ-জন্তু আমাৰ ঘৰলৈ অহাটো এক বিশেষ ধৰণৰ চিন বুলি গণ্য কৰা হয়। ইয়াৰ আঁৰত শাস্ত্ৰ আৰু বিজ্ঞান দুয়োটাৰে যুক্তি আছে। শাস্ত্ৰত উল্লেখ আছে যে কিছুমান বিশেষ প্ৰকাৰৰ প্ৰাণী আৰু চৰাইয়ে পৰিৱেশত উপস্থিত ধনাত্মক শক্তিৰ ঢৌ অনুভৱ কৰি এই শক্তিৰ তৰংগ অনুসৰণ কৰি বিভিন্ন স্থানলৈ যাব পাৰে। মন্দিৰলৈ গ'লে যেনেকৈ আমাৰ মনটোৱে শান্তি আৰু সুখ পায়, ঠিক তেনেদৰেই এই জীৱবোৰেও ধনাত্মক শক্তিৰে ঠাই পোৱাৰ পিছত সুখৰ অনুভৱ কৰে। এইকাৰণেই তেওঁলোকে কেৱল সেই ঘৰবোৰলৈ যায় য'ত পৰিৱেশ পবিত্ৰ আৰু নিৰ্মল। এইকাৰণে বাস্তুশাস্ত্ৰত কোৱা হৈছে যে ঘৰখন সদায় পৰিষ্কাৰ আৰু নিৰ্মল কৰি ৰাখিব লাগে। নেতিবাচকতা বিয়পোৱা পোক-পৰুৱা আৰু জীৱ-জন্তুবোৰ ঘৰৰ পৰা আঁতৰত ৰাখিব লাগে। ইয়াৰ ফলত ঘৰৰ পৰিৱেশ শুভ হৈ পৰে আৰু তাত বসবাস কৰা লোকসকলৰ উন্নতি ঘটে। অৱশ্যে কিছুমান পোক-পৰুৱাকো শাস্ত্ৰত শুভ বুলি গণ্য কৰা হয়। ঘৰত এনে জীৱ-জন্তুৰ উপস্থিতি শুভ লক্ষণ বুলি বিশ্বাস কৰা হয়। বহু সময়ত ঘৰলৈ অহা জীৱ-জন্তু আৰু চৰাইবোৰেও সেই ঘৰত বসবাস কৰা মানুহৰ স্বভাৱৰ ইংগিত দিয়ে। শুভ চৰাই যদি কোনো ঘৰলৈ যায় তেন্তে তাৰ অৰ্থ হ'ল তাত গুণী আৰু সৎভাৱৰ মানুহ বাস কৰে। ইয়াৰ বিপৰীতে যদি কোনো ঘৰত সদায় অশুভ চৰাই বা পোক-পৰুৱা দেখা যায় তেন্তে সেই ঘৰত নেতিবাচক চিন্তাধাৰা আৰু অশুভ স্বভাৱৰ মানুহ বাস কৰে বুলি বুজা উচিত। কেনে জীৱ-জন্তুৱে ঘৰলৈ শুভ সংকেত কঢ়িয়াই আনে? আপোনাক সৌভাগ্যশালী কৰি তুলিব পৰা জীৱ-জন্তুবোৰ বাৰু কি কি? চিকা। ঘৰত চিকা থকাটো অতি শুভ বুলি গণ্য কৰা হয়। বাস্তু আৰু জ্যোতিষৰ মতে চিকা বাস কৰা ঘৰত দেৱী লক্ষ্মীয়ে বাস কৰে। যদি কোনো মানুহৰ চাৰিওফালে চিকা ঘূৰি ফুৰে তেন্তে সেই ব্যক্তিজনে অতি সোনকালে সৌভাগ্য লাভ কৰে। দীপাৱলীৰ নিশা চিকা দেখাটো এজন ব্যক্তিৰ বাবে শুভ লক্ষণ। ইয়াৰ ফলত অভাৱনীয় আৰ্থিক লাভ আৰু অগ্ৰগতি আহি পৰে। যদি এটা চিকা ঘৰৰ চাৰিওফালে ঘূৰি থাকে তেন্তে সেই ঘৰৰ বিপদবোৰ আঁতৰি যায় আৰু বিপদবোৰ শেষ হয়। মৌমাখি। বাস্তুশাস্ত্ৰত মৌমাখিক দুৰ্ভাগ্য আৰু দৰিদ্ৰতাৰ লক্ষণ বুলি গণ্য কৰা হয়। ঘৰত মৌচাক থকাটো অশুভ বুলি গণ্য কৰা হয়। মৌমাখিৰ মৌচাকত বহু ফুটা যি জীৱন ধ্বংস কৰিব পাৰে। গতিকে ঘৰত মৌমাখিৰ মৌচাক থাকিলে তৎক্ষণাত আঁতৰাই পেলাব লাগে। মকৰা জাল। বাস্তুশাস্ত্ৰৰ মতে ঘৰত মকৰা জাল থকাটো শুভ নহয়। ই দুৰ্ভাগ্য আৰু দুখৰ ইংগিত দিয়ে। ঘৰত জাল দেখাৰ লগে লগে সেই জালবোৰ তৎক্ষণাত আঁতৰাই পেলাব লাগে, কাৰণ ইয়াৰ ফলত বাধাৰ সৃষ্টি হয় আৰু ব্যক্তিৰ জীৱনত অগ্ৰগতি ৰোধ হয়। পখিলা। ঘৰত পখিলাৰ আগমন শুভ লক্ষণ বুলি গণ্য কৰা হয়। ইয়াৰ পৰা বুজা যায় যে অতি সোনকালে কিছু ভাল খবৰ পোৱা যাব। ৰঙীন পখিলাবোৰে জীৱনত সুখৰ ইংগিত দিয়ে, গতিকে ভুলতে পখিলাৰ ক্ষতি কৰিব নালাগে। ভোমোৰা। ঘৰত ক'লা ৰঙৰ ভোমোৰা আগমন মংগলৰ প্ৰতীক। এইটো বিবাহৰ সৈতে জড়িত ভাল খবৰৰ চিন হ'ব পাৰে। ভোমোৰা হত্যা কৰাটো অশুভ বুলি গণ্য কৰা হয়, কিয়নো ই জীৱনৰ ভাল সময়ৰ আৰম্ভণিৰ বাৰ্তা কঢ়িয়াই আনে। বিচ্ছু। সপোনত বিচ্ছু দেখাটো বিপদৰ লক্ষণ হ'ব পাৰে। বিচ্ছু যদি শাৰী পাতি ঘৰৰ পৰা ওলাই অহা দেখা যায় তেন্তে সেয়া লক্ষ্মী দেৱী ঘৰৰ পৰা ওলাই যোৱাৰ চিন। কিন্তু ঘৰত হালধীয়া বিচ্ছু দেখাই মায়া আৰু ধন সম্পত্তিৰ আগমনৰ প্ৰতীক। পিপৰা। ঘৰত ক'লা পিপৰাৰ আগমন সুখ আৰু সমৃদ্ধিৰ লক্ষণ। ধানেৰে ভৰা পাত্ৰত যদি পিপৰা দেখা যায় তেন্তে আৰ্থিক অৱস্থাৰ উন্নতিৰ ইংগিত দিয়ে। পিপৰাৰ দিশৰ পৰা শুভ আৰু অশুভ লক্ষণৰ মূল্যায়ন কৰিব পাৰি। শামুক। হঠাৎ ঘৰত এটা শামুক দেখাটো মংগলৰ প্ৰতীক। ইয়াৰ পৰা বুজা যায় যে আপুনি কোনোবা ডাঙৰ কামত সফলতা লাভ কৰিব পাৰে। জেঠী। বহুতে জেঠী দেখি ভয় কৰে যদিও ঘৰত জেঠী অহাটো শুভ বুলি গণ্য কৰা হয়। মাতৃলক্ষ্মীৰ লগত ইয়াৰ সম্পৰ্ক আছে। অৱশ্যে ক'লা জেঠী দেখাটো অশুভ। যদি এই ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ কৰিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী আৰু এনে আমোদজনক কাহিনীৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।